অসমৰ মানুহৰ ওপৰত বিশ্বাস নথকাৰ বাবেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন চল চাতুৰিৰে 2026 বৈতৰণি পাৰ হ'ব গৈছে। এছাৰ যে হ'ল, অসমত এছাৰৰ প্ৰয়োজনটো কি আছিল, সেই গুৰি কথা নাপাতিলে বাকীখিনি কথাটো বুজাত অসুবিধা হ'ব। গোটেই ভাৰতবৰ্ষত এছআইআৰ কৰিলে জোৰ কৰি। ইয়াত এছআৰ কিয় কৰিলে? ইয়াতো এছআইআৰ কৰিব খুজিছিল, কিন্তু আমাক কংগ্ৰেছ দলে যেতিয়া আমি গৈ এই CEO চিফ ইলেকশ্যন অফিচাৰক যেতিয়া ক'লোঁ যে অসমত যদি এছআইআৰ কৰে তেতিয়া আমি কোৰ্টলৈ যাম আৰু গোটেই ভাৰতবৰ্ষত যিটো এছআইআৰ কৰিব খুজিছে সেইটো বন্ধ হৈ যাব। কিয় বোলে আমাৰ ইয়াত যিটো NRC কৰিছে, NRC সময়ত যিবিলাক কাগজ ৰাইজে দেখুৱাই পেলাই NRCত নামবিলাক উঠিছে তাতকৈ কম কাগজে এছআইআৰ বিচৰা হৈছে। গতিকে সেইখিনি পৰীক্ষা নিৰীক্ষা গোটেইখিনি মানুহে কৰাৰ পাছত যেতিয়া আকৌ অসমত এছআইআৰ কৰা হ'ব, সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত সুপ্ৰিম কোৰ্টে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ দিয়াৰ পাছত যদি ইয়াত আকৌ আৰম্ভ কৰে তেতিয়াহ'লে আমি কোৰ্টত গ'লেই গোটেইখিনি আপোনাৰ ৰখি যাব গোটেই ভাৰতবৰ্ষৰ কাৰণে। এই কথাখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক CEO ডাঙৰীয়াই যেতিয়া জনালে তেতিয়া আপোনালোকে মনত কৰিব যে CEO ডাঙৰীয়াই যেতিয়া ভাৰতবৰ্ষৰ বাকী কেইখনমান ৰাজ্যক এছআইআৰ কৰাৰ কথা ক'লে সেইদিনা ঘপককৈ অসমৰ কথা ক'লে যে অসমত এছআইআৰ নহয়। কিয় নহয়? তেওঁৱে ক'লে, আমি যিটো কৈছোঁ একজেক্টলি সেই ভাষাটোকে কৈছে যে এছআইআৰ এইকাৰণেই নহয় যে ইয়াত NRC হৈ গৈছে, অৰ্থাৎ এছআইআৰ দৰে গোটেই কথাখিনি হৈ গৈছে। এই কথাখিনি যেতিয়া হ'ল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিলে যে ভাৰতবৰ্ষত যেনেদৰে চুৰ তুৰ কৰি পেলাই আপোনাৰ ভোটাৰ লিষ্ট কৰি বেলেগৰ মানুহৰ ভোট আনি পেলাই ইয়াত গভৰ্ণমেণ্ট কৰাৰ কথা আছিল, সেইখিনি আমি ভাবি আছিলোঁ। ইয়াত যেতিয়া নহয় তেতিয়া কি কৰিব পৰা যায়। তাৰপিছত যেনেকৈ আপোনাৰ ইয়াত যেনেকৈ ডিলিমিটেশ্যনটো জোৰ জবৰ কৰিলে, ইলেকশ্যন কমিশ্যনটো তেওঁলোকে আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ক'লে যে এছআৰৰ যোগেদি কৰিবলৈ। এছআৰ কি? এছআৰটো কি? এছআৰটো হ'ল স্পেচিয়েল ৰিভিজন। এনেই আপোনাৰ ভোটাৰ লিষ্ট ইলেকশ্যনৰ সময়ত বা জানুৱাৰীৰ পিছত ইয়াতো এছআইআৰ হয়, চামাৰী ৰিভিজন এটা হয়েই। সেইটো গতানুগতিক প্ৰক্ৰিয়া। যিবিলাক 18 বছৰ ল'ৰা ছোৱালী হৈ যায় সেইসকলৰ নাম উঠে, যাৰ ভুল হৈ আছে শুধৰণি হয়, যিবিলাকক ট্ৰেন্সফাৰ কৰিব লাগে ট্ৰেন্সফাৰ কৰে। ইয়াত এটা নতুন পদ্ধতি ইণ্ট্ৰডিউচ কৰি পেলাই এছআইআৰ পৰিৱৰ্তে SR কৰিলে। এছআৰ কথা হ'ল যে তেতিয়া আমি প্ৰথম দিনা আপোনালোকক ওলাই আহি কৈছিলোঁ, তেতিয়া কথাটো ইমান গুৰুত্ব নাপালে যে এই পদ্ধতিৰে বাহিৰৰ মানুহ আনিবলৈ খুজিছিল। এক হুলস্থুলীয়া সেইটো সময়ত হ'ল। তেতিয়া CEO ডাঙৰীয়াই প্ৰেছ কনফাৰেঞ্চ ক'লে যে এই কথাটো সত্য নহয়। পদ্ধতিটোৰ কথাটো মই কৈছোঁ আপোনালোকক সহজত, মই অলপ এইটো ক্ষেত্ৰত থৰো কাৰণে। এতিয়া যিটো ট্ৰেন্সফাৰ হয়, ভোটটো এটা ধৰি লওক মই এঠাইত আছোঁ আন ঠাইলৈ আহিব, এইটো কৰিবৰ কাৰণে অনলাইন পদ্ধতিৰে কৰিব পাৰি। অনলাইন পদ্ধতিৰে যেতিয়া এইটো কৰে তেতিয়া মই সুধিলোঁ যে ইয়াত অনলাইনত অকল অসমৰ মানুহ কৰিব পাৰে নে ভাৰতৰ বেলেগ মানুহ কৰিব পাৰে, বেলেগো কৰিব পাৰে? এই যে আপোনালোকে যে কৈছে, এতিয়া মই আচল কথালৈ আহিছোঁ, এতিয়া ফিজিকেলি মই মানুহটো যাব নালাগে। আমাৰ ইয়াততো এতিয়া অসমৰ মানুহখিনি ফিজিকেলি যাব বা অসমৰ মানুহে কৰি আছে। এই যে অনলাইন ছিষ্টেমটো কৰি দিছে, এতিয়া বিহাৰ কওক, UP কওক বা বেংগলৰ এটা ছাইডকে কওক, সেই মানুহখিনি যদি কাৰোবাৰ ঘৰত তেওঁলোকৰ নামটো সোমাব লাগে তাত বহিবই পাৰিব, ভোটাৰ লিষ্ট চায়েই পাৰিব। সেই পদ্ধতিৰে তেওঁলোকে গোটেই সমষ্টিবিলাকত নকৰে। মই আপোনালোকক দেখুৱাই দিম, চবতে নকৰে। য'ত কৰিলে তেওঁলোকৰ বৈতৰণিটো পাৰ হোৱাত সহায় হ'ব সেই ধৰণৰ এটা গভৰ্ণমেণ্টখন আছে, বিভিন্ন ধৰণৰ চ'ৰ্চ আছে, আমাৰ পুলিচ এটা আভিজাত্য আছে, কিন্তু মুষ্টিমেয় পুলিচক তেওঁলোকে ব্যৱহাৰ কৰি, মুষ্টিমেয় বা তেওঁলোকৰ কিছুমান মুষ্টিমেয় কিছু অফিচাৰক ব্যৱহাৰ কৰি এই কামখিনি কৰা আৰম্ভ কৰিছে। আৰু সেইকাৰণেই অকল সেইটো ধৰা পৰিছে, যেতিয়ালৈকে চুৰ কৰি থাকে তেতিয়ালৈকে ধৰা নপৰে, সেইটো আৰ্ট। ধুনীয়াকৈ হিন্দী কান্দে ধুনীয়াকৈ, যেতিয়া ধৰা পৰে সেইটোক কয় চুৰ। এইকেইটা ধৰা পৰাৰ কাৰণে ভোট চুৰ, ধৰা নপৰাকেইটা আৰ্ট। এতিয়া না এনেকুৱা হৈছে কি, আপোনাক মই স্পেচিফিকেলি আমাৰ CPM দলে আমাক কেইদিনমানৰ আগত COE এখন মিটিং কৰিলে, সেইখনত দেখুৱাই দিলে যে এই 151 চেণ্টাৰৰ BRO থকা অৱস্থাটো তেওঁলোকে BRO দিছিল, চেঞ্জ কৰিছে। এইটো নোৱাৰে, যিজনে কৰিছে ইমিডিয়েটলি ডিচিজনৰ এগেইনষ্টে একশ্যন ল'ব লাগিছিলে। মোৰ লোকসভা সমষ্টিৰ গোলোকগঞ্জত মই স্পেচিফিকেলি COক দিলোঁ যে BRO দ্বাৰা SR হৈ থকা অৱস্থাত তাত 61 এটা চেণ্টাৰত, এটা 151ত
কথা নাই বতৰা নাই এডিশ্যনেল বিয়াৰো দিছে কোনো পদ্ধতিত দিব নোৱাৰে আপোনালোকেও বুজা নাই কথাখিনি যোনে লাগি আছে তেওঁলোকেহে বুজিব বিয়াৰো দিয়াৰ পিছত কোনো আইন কোনো ইলেকশ্যন কমিশ্যনৰ আইন কানুনে কৰিব নোৱাৰে যদি এইটো কৰিছে 2 নম্বৰী কৰিব বিচাৰিছে চুৰ কৰিব বিচাৰিছে ইয়াৰ লগত জড়িত যিজন আপোনাৰ DC আছে ইয়াৰ লগত জড়িত যিজন ইমিডিয়েটলি ইলেকশ্যনৰ লগত লগ খাই থকা বিয়াৰৰ পৰা আদি কৰি চিফ ইলেক্টৰেল অফিচাৰ আছে তেওঁক ইমিডিয়েটলি ছাছপেণ্ড কৰিব লাগে তেতিয়াহে এটা নিৰপেক্ষতা প্ৰমাণ হ'ব আগতে আগতে এনেধৰণৰ অভিযোগ পোৱাৰ লগে লগে সেই অফিচাৰৰ বিৰুদ্ধে একশ্যন হয় সেইকাৰণে যদিও আমাৰে অফিচাৰ ইলেকশ্যনৰ সময় যোৱাৰ লগে লগে তেওঁলোকে অকণমান নিউট্ৰেলিটি মেইনটেইন কৰে আজিকালি সেইটো নাই আজিকালি সেইটো কাৰণ আপোনাৰ ইলেকশ্যনৰ মুখ্যজনেই আপোনাৰ তেওঁলোকৰ লগত জড়িত গতিকে এই গোটেই কথাবিলাক এনেকুৱা এটা কৰি পেলাইছে কিহৰ কাৰণে কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উমান পাই গৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আজি অসমত সাধাৰণ মানুহৰ ভয় ভীতি খুৱাই পেলাই মানুহে মনে মনে আছে যে মানুহৰ তেওঁৰ প্ৰতি যে বিশ্বাসটো হেৰুৱাইছে এই কথাটো তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে উজনিত গম পালে নামনিত গম পালে উজনিত আপুনি যদি চাই আজি প্ৰতিটো সমষ্টিতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰবল জনমত প্ৰবল সেইকাৰণে আপোনালোকে চাওক 10 লাখ ভোটত হাৰাৰ পিছত বদৰুদ্দিন আজমল ডাঙৰীয়াই ৰাজনৈতিক সন্ন্যাস লৈ বহি আছিল ফোনৰ ওপৰত ফোন গৈ খবৰৰ ওপৰত খবৰ দি তেওঁক আহিবলগীয়া হ'ল আকৌ পুনৰ সেই তেওঁ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ বদৰুদ্দিন আজমলৰ জুতিয়ে আহি বৈতৰণি পাৰ হোৱাৰ কাৰণে এক ষড়যন্ত্ৰত লিপ্ত হৈছে এচাৰ কৰিছে ভয় ভীতি খুৱাইছে বিভিন্নজনক সেইকাৰণে আজি আপোনালোকক কৈছোঁ যে সকলোৱে আমাৰ এই সময়খিনিৰ 22 তাৰিখলৈকে চাব লাগিব যুঁজিব লাগিব তেওঁলোকৰ লগত এৰি দিলে নহ'ব